এতিয়া আহো ইৰাণলৈ। ইৰাণে হাইফাত কিমান ক্ষতিসাধন কৰিছে সেই সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট তথ্য উপলব্ধ নহয়। একেদৰে পাৰমাণৱিক উদ্যোগটো কিমান পৰিমাণে ধ্বংস হৈছে সেই সম্পৰ্কীয় বিভিন্ন দাবী উত্থাপন হৈছে। ট্ৰাম্প আৰু নেতানিয়াহু উদযাপন কৰিছে যদিও এই দাবীসমূহৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। IAEA আৰু ৰাছিয়াইও কৈছিল যে পাৰমাণৱিক স্থানক লক্ষ্য কৰি বিকিৰণৰ সৃষ্টি হ'ব পাৰে, কিন্তু ইৰাণে কৈছে যে বিকিৰণৰ কোনো আশংকা নাই। গতিকে আমেৰিকাই খালী পাৰমাণৱিক উদ্যোগ এটাত বোমা নিক্ষেপ কৰিলেনে? ফৰ্ডকে ধৰি কোনো পাৰমাণৱিক স্থানত বিকিৰণৰ মাত্ৰাৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি IAEA প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত আমেৰিকাই 3টা লক্ষ্য ধ্বংস কৰিছে নে নাই সেই দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে। ৰাছিয়া নিউজে নিজৰ হেণ্ডেলত এই ভিডিঅ'টো পোষ্ট কৰিছে। আক্ৰমণৰ স্থানৰ পৰা এই ভিডিঅ'টো উপস্থাপন কৰিছে। এইটো সঁচা নে নাই আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ। ইৰাণৰ চৰকাৰী টিভিয়ে প্ৰকাশ কৰিছে যে ফৰ্ডৰ কোনো বিশেষ ক্ষতি হোৱা নাই। প্ৰৱেশ আৰু প্ৰস্থানৰ গেট ক্ষতিগ্ৰস্ত হৈছে। ডাঙৰ প্ৰশ্নটো আছিল ফৰ্ডৰ বিষয়ে। আমেৰিকাৰ B-2 বোমাৰু বিমানে এই অঞ্চলটোক লক্ষ্য কৰি লোৱাৰ ক্ষমতাৰ কথা চৰ্চা হৈছিল।